জুৰি দেউতাই কৈ নাথাকিলে। ঘৰত হাঁহ আছে, কুকুৰা আছে, কোনে চাব দেউতা নহ'লে? সেইবাবে দেউতা গুচি গ'ল। হ'লেও এদিন থাকিব পাৰিলে হয় আৰু। এইবাৰ মাক পঠাই দি দেউতাক লৈ আহিম দিয়া। তেনেকুৱাই কৰিবা। এনেও মাতকে মোৰ দেউতাকে ভাল লাগে। দেউতা মানুহজন একদম সহজ সৰল হয়। মোৰো মাতকে দেউতাকে ভাল লাগে। মাজনী, মা সোমাই আহা। যোৱা কৰবালৈ যোৱা হ'বলা। মা অফিচ যাওঁ। জুৰি মই গৈ থাকো দিয়া। যোৱা, ভালদৰে যাবা। অ'কে। মাজনী, মা কোৱা। তোৰ বাৰু অকমান মূৰটো বেয়া নেকি? কিয় মা? বুঢ়ীজনী কালি বোলে বাথৰুমত পৰিছিল মৰিবলৈ দিব লাগে। কি হয় তোৰ ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে? মা তুমি কেনেকুৱা কথা কৈ আছা বাৰু? মই তোৰ মাৰ হয়। তোৰ ভাল কি বেয়া কি সেইটো মই ভালদৰে জানো। সেইবাবে কৈছো মোৰ কথাবোৰ অকমান শুন। সিদিনাটো আঠমঙলা খাবলৈ যাওঁতে নিজে কোৱা নাছিলি এইখন ঘৰৰ মানুহে ননিনীকে বেছি মৰম কৰে, তোক নকৰে? চা এতিয়া মই কি কৰো। মা সিদিনাখন মই বাধ্যত পৰি মিছা মাতিছিলো। কি? মা তুমি ইয়ালৈ আহিছা মই অকণো বেয়া পোৱা নাই। কিন্তু যিখন ঘৰৰ মানুহে মোক নিজৰ ছোৱালীৰ নিচিনা ভাবে সেইখন ঘৰৰ কথা ইমান বেয়াকে শুনিব নোৱাৰো মা। ইমানো ধৈৰ্য নাই মোৰ। প্লিজ মা তোমাক হাতযোৰ কৰি কৈছো এইবোৰ কথা বাদ দিয়া না প্লিজ। মই ইয়াতে বহুত সুখত আছো মা। এই মৰমেৰে ভৰি থকা ঘৰখন ভাঙিবলৈ চেষ্টা নকৰিবা তুমি। হালটো কবাবে মাৰক বেয়া পাওঁ। অবিও এদিন নহয় এদিন মচলাটো থাক তই ইয়াতে। আইতাজনী ইমান মৰম লগাকৈ শুই আছে, জগাবলৈ বেয়া লাগে। এতিয়া মাতিবা নে নামাতা তুমি? মাতিম ৰবাচোন, ইমান ধুনীয়াকৈ শুই আছে নহয়। তুমি নামাতা যদি ময়ে মাতিছো ৰবা। আইতা আইতা। সৰু শুনাই কৰবালৈ যাওঁ হ'বলা দেউতাই। আইতা ঘৰৰ পৰা শুৱে পাক। ভণ্টিও তেনেকুৱাখন হৈ আছে নহয়, সেইবাবে ভাবিলো তাইক অকণমান বাহিৰলৈ ফুৰাবলৈ নিলে মনটো ভাল লাগিব। দিয়া আইজনী ভালে কৰিছা দিয়া। যোৱা তেতিয়াহ'লে এতিয়া। হ'ব দিয়ক আইতা। ভাল পাইছে নহয় আপুনি? আইজনী পাইছে দিয়া অকণ ভাল। আমি অহালৈকে কিন্তু শুই থকা দেখিব লাগিব দেই। হ'ব দিয়া। আইতা থাকা। হ'ব দিয়া। আইতা বিচনাৰ পৰা নুঠিব কিন্তু, আমি সি দেখিব লাগিব এনেদৰে। ন আইতা নুঠিবা কিন্তু একদম। উঠিলে চাবা আকৌ কি কৰো। হ'ব দে চাচোন তহঁত ইমান মৰমৰ মোলৈ ইহঁতৰ। মাক বাৰু মই কেনেকে বুজাও এইখন ঘৰৰ মানুহে মোক কিমান ভাল পায়। সদায়তো এনেদৰে থাকিলে নহ'ব, কিবা নহয় কিবা এটাতো কৰিবই লাগিব মই। মাজনী কিনো কৰাৰ কথা কৈ আছা? মাজনী কিনো ভাবি আছিলা? নাই মা দুপৰীয়া ভাত সাজত কি বনাম তাকে ভাবি আছিলো। হয় নেকি? তুমি অকলে আনিব নালাগে দিয়া, ময়ো সহায় কৰিম নহয়। আপুনি নালাগে দিয়ক, মই পাৰিম নহয়। নহ'ব দেই, অকল তোমাৰ হাতেৰে জুতি ল'লে নহ'ব, মোৰো হাতত জুতি ল'ব লাগিব আকৌ। ইমান মৰম কৰে মোক, তেনেস্থলত মাৰ কথাবোৰ শুনি মোৰ সহ্য নোহোৱা হৈ গৈছে। এতিয়া যদি মায়ে ঘৰখন ভাঙিবলৈ চেষ্টা কৰে মই কি কৰিম বাৰু ক'লে? নাই মই মাক কথাটো কৈ দিওঁ নেকি বাৰু? নে ক'লে মায়ে বেয়াটো ভাবিব? নাই মাক কথাটো কৈয়ে দিওঁ মই। বেয়ানো কিয় নাভাবিব, বেয়া ভাবিবই। মায়ে ইমান বেয়া কথা চিন্তা কৰিছে, কিন্তু এনেকৈ থাকিলে নহ'ব। ইমান মৰমৰ ঘৰখন ভাঙি যাবলৈ দিব মই নোৱাৰোঁ। মই মাক কৈ দিওঁ কথাটো। ডাঙৰ মাজনী কি চিন্তাত মগ্ন তুমি? হয় মই কিবা এটা কৈ আছোঁ, শুনা পালানে? মা আপোনাৰ লগত মোৰ এটা কথা আছে, কেনেকৈ কওঁ বা কি বুলি কওঁ ভাবি পোৱা নাই মই। মাজনী মাকক যেনে কিবা কথা ক'বলৈ বা সুধিবলৈ ভাবিব লাগে। সোধা, তোমাৰ মনত যেনেকৈ আহিছে মোক তেনেকৈ সোধা। মানে মা আমাৰ মায়ে যে নহয় মোক মানে ইয়াৰে ঘৰৰ কথা বেয়া বেয়াকৈ লগাই থাকে, আৰু মই কেনেকৈ কওঁ বাৰু আপোনাক? মোৰ ক'বলৈও ভাল লগা নাই যে মোৰ নিজৰ মায়ে তেনেকৈ শিকাইছে, মোক কৈছে, কিন্তু আপোনালোকে মোক ইমান মৰম কৰে। তেনেস্থলত এই মৰমেৰে ভৰি থকা ঘৰখন মই কেতিয়াও ঠান মান হ'বলৈ দিব নোৱাৰোঁ। মা মই বাৰু আমাৰ মাক ঘৰলৈ যাবলৈ কওঁ নেকি? ডাঙৰ মাজনী তোমাৰ মায়ে তেনেকৈ কৈছে? মা কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগিছে। মাক বাৰু ঘৰলৈ পঠাই দিওঁ নেকি? ডাঙৰ মাজনী নালাগে ৰ'বা পঠাই দিবলৈ। পঠাই দিলে বেয়া কথা নহয়, আমি ভালদৰে আলোচনা কৰি কিবা এটা কৰিম ৰ'বা। এনেকৈ আকৌ আহিছে পঠাই দিলে বেয়া কথা নহয়। হ'লেও মা আপোনালোকে মোক ইমান মৰম কৰে, মই আপোনালোকৰ কথা বা ঘৰখনৰ কথা তেনেকৈ ক'লে মোৰ সহ্য নহয় মা, একেবাৰে সহ্য নহয়। ডাঙৰ মাজনী তুমি শান্ত হোৱাচোন। মা মই আগতীয়াকৈ আপোনাক এটা কথা কওঁ, ননিনীৰ কথা, ননিনীৰ ঘৰখনৰ কথা, ননিনীৰ ভণ্টিৰ কথা, মানে বৃষ্টিৰ কথা কিবা যদি বেয়াকৈ কয় বা আপোনাক ক'বলৈ চেষ্টা কৰে, প্লিজ মা এইবোৰ বিশ্বাস কৰি নল'ব। মায়ে সকলোবোৰ মিছাকৈ ক'ব। মায়ে আপোনাক যেনেকৈহে ক'ব ধৰিবই নোৱাৰিব। হ'ব দিয়া মই বাৰু বিশ্বাস কৰি নলওঁ। তুমি আগতীয়াকৈ ক'লা ভালেই হ'ল, নহ'লে মানুহৰ মন কেতিয়া ক'ত সলনি হৈ যায় ধৰিবতো নোৱাৰি ন। কেতিয়াবা তোমাৰ মায়ে যদি বেয়াকৈ লগালে হয়, মইতো কেতিয়াবা ধৰা যিমান মৰম কৰিলেও অকণমানতো সন্দেহ আহিল হয় ন। হয় মা, সেইবাবে মই আপোনাক আগতীয়াকৈ কৈ থ'লোঁ। ভালে কৰিলা দিয়া মোক জনাই থৈ। হ'ব দিয়া এতিয়া এইবোৰ বাদ দিয়া, আমি দুয়োজনীয়ে ভাত বনোৱাত লাগো নে কি কোৱা? হ'ব দিয়ক মা, আপুনি কৈছে এতিয়া মইতো মানা কৰিব নোৱাৰোঁ। মা তাইৰো হ'লনে? সুধো ৰ সৰু মাজনী ওলোৱা হ'লনে তোৰ? হৈছে ৰ'বা মা, যোৱাই চাগে ৰখি ৰখি আমনি পাইছে ন? নাই মা।
হ'ব আৰু তুমি মিছা মাতিব নালাগে এতিয়া তাত বাবা তোমালোকে অহাৰ পৰা থিয় হৈয়ে আছা আহা আকৌ বহাহি হ'ব দিয়ক দেউতা নবহো আৰু মা ভিনদেউ ব'লা মাজনী অঁ মা কোৱা ইমান ধুনীয়া লাগিছে তোক হয় নেকি মা পিছে বাহে কোৱা নাই মোক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে তোক ব'ল এতিয়া ব'ল বা তুমি আকৌ বাকে দেখা ভিনদৰে নেদেখা নহয় ব'লা ভিনদেউ মা আমি আহি থাকো দিয়ক অঁ যোৱা গৈ যোৱা আহ ভণ্টি মই কিন্তু আজি আইচক্ৰীম খাম ময়ো খাম যাবলৈ পোৱা নাই খোৱা আলোচনা হ'লে নি ব'লা ছোৱালীজনীৰ মুখত আজি হাঁহিটো উঠিছে হয় দিয়াও মোৰ বহুত ভাল লাগিছে মনটো কিবা যেন শান্তি পাইছো তেনেকুৱা লাগিছে কিন্তু মোৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা মোৰ দুজনী ছোৱালী এতিয়া যেনেকৈ হাঁহি ফূৰ্তি কৰি আহিছে যেন সদায় সিহঁতে এনেকৈ থাকে সিহঁতৰ মৰমো সদায় এনেদৰে থাকে যাতে কাৰো বেয়া নজৰ নালাগে হয় দিয়াও সিহঁত দুজনী হাঁহি ফুৰ্তি থাকিলে আমাৰে সুখ দিয়াচোন ন হয় দিয়ক ছোৱালী দুজনী হাঁহিলে পৃথিৱীৰ সকলো সুখ পোৱা যেন লাগে হেৰা তুমিনো ইমান কি চিন্তাত মগ্ন হয় বহুত ডাঙৰ কথা এটা হৈছে কি কথানো ইমান ধুনীয়াকৈ নাচি বাকি ফুৰা মোৰ চিট মহিলাজনী মনটো যায় আছে ইমান বেয়া কিয় ডাঙৰ মাজনীহঁতে যেন বিয়নী আহিছে বিয়নী ইমান ভাল নহয় তুমি কি বেলেগ খাবৰ নিচিনা আপুনি মোক বেলেগ শাহুৰ লগত তুলনা কৰিছে হ'ব চিট মহিলা হ'ব ইমান খং নেদেখা পাইছত কি হ'ল কোৱা কথাটো ক'লেহে গম পাম আকৌ কোৱা ইমান খং নকৰিবা তেতিয়াহ'লে আপুনি মোক বেলেগ শাহুৰ লগত কিয় তুলনা কৰিছে মই তোমাক বেলেগ শাহুৰ লগত তুলনা নাই কৰা তুমি শান্ত হোৱা গোসানী শান্ত হোৱা বিয়নীতো তুমি অকস্মাতকৈ বেয়া বুলি ক'লা হয় কোৱাচোন ডাঙৰ মাজনীয়ে কৈছে বিয়নী হেনো আমাৰ ঘৰখন ভাঙিবলৈ চেষ্টা কৰি আছে কিন্তু কিয় এইটো ময়ো নাজানো মাজনীয়ে কৈছে কেৱল যে মায়ে কিবা কিবি আপোনাক কথা লগাবলৈ চেষ্টা কৰিলে আপুনি নুশুনিব তেনেকৈহে কৈছে আৰু বিশেষকৈ নন্দিনীৰ কথা কৈছে মানে সৰু মাজনীৰ কথা কৈছে সৰু মাজনীৰ কথা হেনো বেয়াকৈ লগাবও পাৰে চি বিয়নী ইমান বেয়া মনৰ মানুহ নে হ'বচোন আপুনি নিচিঞৰিব শুনিলে আকৌ বেয়া কথা হ'ব নহয় বিয়নী কি শুনিলে বেয়া কথা হয় নাই এখেতে মোক জোকাই আছিল কিবাকিনি তাকে কৈছো আৰু কোনোবাই শুনিলে বেয়া কথা হ'ব অঁ হয় নেকি মই আকৌ কিবা বেলেগ শুনা যেনহে পালোঁ নাই দিয়ক বিয়নী একো কোৱা নাই এওঁক এনে অকণমান জোকাৰি আছিলো দিয়ক তেতিয়াহ'লে আপুনি বহক মই এনে অকণমান ওলাই যে ৰ'ব অঁ দিয়ক তেতিয়াহ'লে বিয়নী বহাক আকৌ পিছে আপোনালোকৰ সৰু বোৱাৰীজনী নাই নেকি তাইচোন সপ্তাহত 5-6 দিনকৈ ঘৰলৈকে যাই থাকে যাওক দিয়ক নিজৰ ঘৰলৈ নাযায় আৰু ক'ত যাব হয় যাওক দিয়ক আৰু হ'লেও বোৱাৰী বোলা বস্তুটো ইমান মূৰৰ ওপৰত উঠাব নালাগে একো আপুনি হ'লে লগাতকৈ বেছিয়ে ছোৱালী দিছে মোৰ হ'লে বোৱাৰী হ'লে এনেকুৱা ছোৱালী নিদিলো হয় দেই কেতিয়াবা চাব আকৌ আপোনাৰ মূৰৰ ওপৰতে উঠি নাচিব এইজনী কেনেকুৱা মাইকী বাৰু ক'বলৈ আৰম্ভ হ'লে নি বিয়নী কিবা কৈছে নাই কোৱা নাই গাব লগ চাই খাই ল'ব অঁ বলক তেতিয়াহ'লে আজিলৈকে কেতিয়াও মই এনেকুৱা হোৱা নাছিল যে মোৰ কথা কোনোবাই এনেকৈ হাঁহি উৰাই দিব কিন্তু এজনীচোন পৃথক বিয়নী আহিলে নে কৈছোঁ হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকনটো অল কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক